নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ ওপৰত হিন্দু আইন জাপি দিয়া হৈছে মুছলমানৰ ওপৰত হিন্দু ৰীতি-নীতি জাপি দিয়া হৈছে আৰু মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে ইউচিচিক লৈ অসম চৰকাৰৰ সমালোচনা কৰিছে তাৰ সমান্তৰালকৈ কৈছে যে অসমৰ 12% আদিবাসী সম্প্ৰদায়ৰ লোকক কিয় ইউচিচিৰ আওতাৰ পৰা আঁতৰত ৰখোৱা হৈছে হিন্দু ৰীতি-নীতি বা হিন্দু যি আইন আছে সেই আইন মুছলমানৰ ওপৰত জাপি দিছে অসম চৰকাৰে আৰু এনেকৈ অসম চৰকাৰক লৈ খৰপ হৈ পৰিছে মন্তব্য আগবঢ়াইছে বিৰোধ কৰিছে ইউচিচিৰ আৰু এনেকৈ অসম চৰকাৰক সমালোচনা কৰিছে আসাদুদ্দিন ওৱেইছিয়ে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ইউচিচিৰ বিৰুদ্ধে AIMIMৰ প্ৰধান ওৱেইছিৰ কঠোৰ স্থিতি ইউচিচিক লৈ ওৱেইছিৰ তীব্ৰ প্ৰতিবাদ অসম চৰকাৰক লৈ সমালোচনা কৰিছে ওৱেইছিয়ে মুছলমানৰ ওপৰত হিন্দু বিবাহৰ ৰীতি-নীতি জাপি দিয়াৰ অভিযোগ মুছলমানৰ ওপৰত হিন্দু ৰীতি-নীতি জাপি দিয়া হৈছে তালাক আৰু উত্তৰাধিকাৰীৰ নতুন ব্যৱস্থাই সংবিধানৰ অনুচ্ছেদ 25ৰ যি ধাৰা আছে সেয়া খৰ্ব কৰিছে 12% জনসংখ্যা থকা আদিবাসী সম্প্ৰদায়ক কিয় ৰেহাই দিয়া হৈছে উত্তৰাধিকাৰীৰ সম্পৰ্কীয় নতুন নীতিয়ে মুছলমানৰ ধাৰ্মিক অধিকাৰত আঘাত হানিছে NDAৰ সংখ্যাগৰিষ্ঠতাৰে অসমত গৃহীত হয় ইউচিচি বিধেয়ক 2026 আৰু এই আইনখনক লৈ এতিয়া খৰব হৈছে আসাদুদ্দিন ওৱেইছিয়ে অসম চৰকাৰক সমালোচনা কৰিছে স্পষ্টকৈ কৈছে যে হিন্দু যি ৰীতি-নীতি আছে বা হিন্দুৰ যি আইন সেই আইন মুছলমানৰ ওপৰত জোৰ জবৰদস্তি জাপি দিয়া হৈছে মুছলমানৰ ওপৰত হিন্দু ৰীতি-নীতি জাপি দিয়া হৈছে এয়া অসাংবিধানিক 12% জনসংখ্যা থকা আদিবাসী সম্প্ৰদায়ক কেনেকৈ ৰেহাই দিয়া হৈছে প্ৰশ্ন উত্থাপন কৰিছে আসাদুদ্দিন ওৱেইছিয়ে অসম বিধানসভাত ইউচিচি গৃহীত হয় আৰু ইউচিচিক লৈ কেইবাটাও নিয়ম অনা হয় ইউচিচিক লৈ কেইবাটাও নিয়ম অনা দেখিবলৈ পোৱা যায় আৰু তাৰ পিছতে ইউচিচিক লৈ এতিয়া বিৰোধীৰ মাজত তীব্ৰ অসন্তুষ্টি চৰকাৰক সমালোচনা কৰিছে অসম চৰকাৰক সমালোচনা কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে মুছলমানৰ ওপৰত হিন্দু আইন জাপি দিয়া হৈছে এয়া আটাইতকৈ অসাংবিধানিক তালাক আৰু উত্তৰাধিকাৰৰ নতুন ব্যৱস্থাই সংবিধানৰ অনুচ্ছেদ 25ৰ ধৰ্মীয় যি স্বাধীনতা আছে সেয়া খৰ্ব কৰিব ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিছে বিজেপিৰ কথা কৈছে উল্লেখ কৰিছে তেওঁলোকে প্ৰথমতে 3 তালাক বন্ধ কৰিলে আৰু বৰ্তমান তালাক বন্ধ কৰিছে এনেকৈ নহব বুলি উল্লেখ কৰিছে প্ৰথমতে বিজেপিয়ে 3 তালাক বন্ধ কৰিলে তাৰ পিছত তালাকেই বন্ধ কৰিলে এয়া হৈছে ধৰ্মীয় আঘাত ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিছে বিজেপি চৰকাৰে আৰু এনেকৈ অসম চৰকাৰক লৈ খৰব হোৱা দেখিবলৈ পোৱা গ'ল আসাদুদ্দিন ওৱেইছিক অসম চৰকাৰক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুছলমানৰ ওপৰত হিন্দু বিবাহৰ ৰীতি-নীতি জাপি দিয়াৰ অভিযোগ বা উত্থাপন কৰিছে তালাক আৰু উত্তৰাধিকাৰৰ নতুন ব্যৱস্থাই সংবিধানৰ অনুচ্ছেদ 25ৰ ধৰ্মীয় স্বাধীনতা খৰ্ব কৰিব তাৰ সমান্তৰালকৈ কৈছে 12% জনসংখ্যা থকা আদিবাসী সম্প্ৰদায়ক কেনেকৈ এই আইনৰ পৰা বাহিৰত ৰখা হ'ল উত্তৰাধিকাৰ সম্পৰ্কীয় কেইবাটা প্ৰশ্ন উত্থাপন কৰিছে আৰু অসমত যেহেতু ইউচিচি বিধেয়ক গৃহীত হয় আৰু এই আইনক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে AIMIMৰ প্ৰধান আসাদুদ্দিন ওৱেইছিয়ে অসমক লৈ তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈও সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে মুছলমানৰ ওপৰত হিন্দু ৰীতি-নীতি জাপি দিয়া হৈছে বুলি উল্লেখ কৰিছে আমাৰ ওচৰত আসাদুদ্দিন ওৱেইছিৰ সেই ভাষ্য আছে আমি দেখুৱাৰ চেষ্টা কৰিম चाचा के बेटी से शादी होती बेटे से होती आसाम में यूसीसी बना दिए और उसमें वहां पे जो हमारे आदिवासी लोग हैं कितने हैं वहां पे कुछ 12% आबादी उनको मुस्तस्ना रख दिया आप आदिवासियों को एक कैसा आप बताइए कि हिंदू धर्म का शादी के तरीके मुझ पे आप लागू कर रहे हिंदू धर्म में
एक प्रोहिबिटेड लिस्ट है, यानी इनसे आप शादी नहीं कर सकते। हमारे पास चिचा के बेटी से शादी होती, बेटे से होती, खाला के बेटे से होती, बेटे से होती, मुसलमानों में। आप कौन होते भाई रोकने वाले? आप क्यों वो धर्म का कानून हम पे क्यों लागू कर रहे हैं? आप इस्लाम में आप बोले ट्रिपल तलाक गलत है, खत्म कर दिए, फिर आप पूरे तलाक को खत्म कर दिए। यानी 6 महीने सेपरेशन क्यों रहना? मैं आर्टिकल 25 फ्रीडम ऑफ रिलीजन नहीं है? ये क्या कर रहे हैं आप? मजहब से दूर कर दो इन लोगों को। अच्छा, विल पावर के तहत कोई भी अपनी एक जायदाद अपने एक बेटे को या किसी को दे सकता है। मुसलमानों में 1/3 से बढ़ के नहीं दे सकते किसी को, आप औलाद में जाना पड़ता। अब आप विल पावर यूसीसी में कर दिए। आप बताइए क्या करना चाहते हैं आप? हमको तो कबूल नहीं है ये। आसाम में यूसीसी बना दिए और उसमें वहां पे जो हमारे आदिवासी लोग हैं, कितने हैं वहां पे, कुछ 12% आबादी, उनको मुस्तस्ना रख दिया आप आदिवासियों को। एक कैसा आप बताइए कि हिंदू धर्म का शादी के तरीके मुझ पे आप लागू कर रहे। हिंदू धर्म में एक प्रोहिबिटेड लिस्ट है, यानी इनसे आप शादी नहीं कर सकते। हमारे पास चिचा के बेटी से शादी होती, बेटे से होती, खाला के बेटे से होती, बेटे से होती, मुसलमानों में। आप कौन होते भाई रोकने वाले? आप क्यों वो धर्म का कानून हम पे क्यों लागू कर रहे हैं? आप इस्लाम में आप बोले ट्रिपल तलाक गलत है, खत्म कर दिए, फिर आप पूरे तलाक को खत्म कर दिए। यानी 6 महीने सेपरेशन क्यों रहना? मैं आर्टिकल 25 फ्रीडम ऑफ रिलीजन नहीं है? ये क्या कर रहे हैं आप? मजहब से दूर कर दो इन लोगों को। अच्छा, विल पावर के तहत कोई भी अपनी एक जायदाद अपने एक बेटे को या किसी को दे सकता है। मुसलमानों में 1/3 से बढ़ के नहीं दे सकते किसी को, आप औलाद में जाना पड़ता। अब आप विल पावर यूसीसी में कर दिए। आप बताइए क्या करना चाहते हैं आप? हमको तो कबूल नहीं है ये। आसाम में यूसीसी बना दिए और उसमें वहां पे जो हमारे आदिवासी लोग हैं, कितने हैं वहां पे, कुछ 12% आबादी, उनको मुस्तस्ना रख दिया आप आदिवासियों को। एक कैसा आप बताइए कि हिंदू धर्म का शादी के तरीके मुझ पे आप लागू कर रहे। हिंदू धर्म में एक प्रोहिबिटेड लिस्ट है, यानी इन